নমস্কাৰ মই নৱম মানৰ 2 নম্বৰ চেপ্টাৰটোৰ কেইটামান MCQ কৰিব লৈছোঁ বহুপদ পলিনমিয়েলৰ ওপৰত কেইটামান MCQ কৰিব লৈছোঁ তোমালোকে চাবাচোন 1 নম্বৰটো দিয়া আছে তলৰ কোনটো x চলকযুক্ত বহুপদ প্ৰথমটো আছে x + 1 তাৰপিছত দ্বিতীয়টো দিয়া আছে 2x² + 1/x এইটোতো বহুপদ নহয় প্ৰথম কথা বহুপদৰ কনসেপ্টটো তোমালোকৰ সকলোৰে ক্লিয়াৰ আছে নে বহুপদ হ'বলৈ হলে যেটো চলকৰ লগত চলকৰ যেটো ঘাত থাকিব পাৱাৰটো হেতু এটা দুটা সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে ইয়াতে এটো ঘাত কিমান হ'ব 1/x ৰ ঘাতটো মাইনাস আহিব গতিকে এটো বহুপদ নহয় এটো এটা বহুপদ নহয় এটো ভগ্নাংশত আহিব 3x² এটোটো দুটা চলক আছে গতিকে এটা চলকযুক্ত বহুপদ কোনটো হ'ব x + 1 এটো আমাক প্ৰশ্ন কৰিছে তলৰ কোনটো x চলকযুক্ত বহুপদ হ'ব x + 1 তাৰপিছত তলৰ কোনটো বহুপদ নহয় প্ৰথমটো দিয়া আছে 3x + 2 / 5 তাৰপিছতো দিছে 6x² - 5 * √3x + 9 পিছতো দিয়া আছে 3x² yz পিছতো দিয়া আছে -2/3z তেছোৱা বহুপদ হ'বলৈ মই অলপ আগত কৈ গলো বহুপদ হ'বলৈ হলে বহুপদটোৰ যিবিলাক চলক থাকিব চলকৰ যেটো পাৱাৰ থাকিব হেতু এটা গোটা সংখ্যা হ'ব লাগিব ই পজিটিভ হ'ব লাগিব নিগেটিভ হ'ব নোৱাৰিব এই প্ৰথমটো বাৰু ঠিকে আছে ই বহুপদ হয় এ পাৱাৰ কিমান আছে 1 আছে 2 নম্বৰটো চোৱা 2 নম্বৰটোলৈ আহিম 3 নম্বৰটো চোৱাচোন x² yz এটো পাৱাৰটো কিহত আছে পজিটিভত আছে এটো বহুপদ হয় এটো চোৱা -2/3 এটো এটা হৈছে কনস্ট্যান্ট পলিনমিয়েল বুলি কোৱা হয় 2/3 টো আমি এনেকৈ লিখিব পাৰো -2/3 x⁻0 এটো এটা বহুপদ কিন্তু এটো ক্ষেত্ৰত চোৱা এটো 6x² - 5 এটো চোৱা এটো আমি এনেকৈ লিখিব পাৰো 6x² এটো বাৰু হয় ঠিকে আছে এটো গোটা সংখ্যা আছে পাৱাৰটো এটো চোৱা -5 * x⁻1/3 লিখিব লাগিব কাৰণ এটো ঘনমূল বুলি কোৱা হয় x ৰ ঘনমূল হৈ আছে তাৰ মানে 1/3 + 9 তেছা এইটো পাৱাৰটো কি হ'ল ভগ্নাংশত আহিলে গতিকে ই যেটো পাৱাৰটো ভগ্নাংশত আহিল গতিকে ই বহুপদ নহয় তে আমাক কৈছে তলৰ কোনটো বহুপদ নহয় এইটো হ'ব বি নম্বৰটো হ'ব বহুপদ নহয় সি নম্বৰটো চোৱা তলৰ কোনটো এটা চলকযুক্ত বহুপদ প্ৰথমটো দিয়া আছে 2iXy তা দুটা চলক আছে x + y দুটা চলক আছে পিছৰটোত আছে 10x - 11y⁻½ এতিয়াটো এইটোহে হ'ব 3x² - 4x + 1 ইয়াতে কিমান আছে তোমাৰ চলক কেটা আছে এটাই আছে x এটাই আছে তাৰপিছত কোনটো হৈছে ৰৈখিক বহুপদ যাৰ যেটো সৰ্বোচ্চ ঘাতটো যেটো আমি ডিগ্ৰী বুলি কওঁ হেতু কিমান হ'ব লাগিব 1 হ'ব লাগিব গতিকে তেনেকুৱা ক্ষেত্ৰত কোনটো আছে এটো সৰ্বোচ্চ ঘাত 2 এটো 0 হ'ব 7x⁻0 আৰু এটো হৈছে ইয়াতে দুটা চলক আছে এটোৰ ক্ষেত্ৰত এটা চলক আছে আৰু ইয়াতে কিমান হৈছে সৰ্বোচ্চ ঘাত 1 গতিকে এটো হৈছে ৰৈখিক বহুপদ 2x + 3 এটা ৰৈখিক বহুপদ 3 নম্বৰটো চোৱা 5 নম্বৰটো চোৱা তলৰ কোনটো দ্বিঘাত বহুপদ যাৰ সৰ্বোচ্চ ঘাতটো 2 এটা প্ৰথমটো চোৱা সৰ্বোচ্চ ঘাত 3 এটোত সৰ্বোচ্চ ঘাত কিমান আছে সৰ্বোচ্চ ঘাতটো চোৱা কিমান আছে 2 পিছৰটো 3x + 5 এটো 1 আৰু 10 থাকিলে তাৰ সৰ্বোচ্চ ঘাত হ'ব 0 তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া আমাৰ সংখ্যা থাকিব তাৰ সৰ্বোচ্চ ঘাত সদায় 0 হয় 10 টো আমি কিমান লিখিব পাৰো 10x⁻0 গতিকে এটো কিমান হ'ব কি নম্বৰটো হ'ব বি নম্বৰটো হ'ব বি 5x² - x + 1 5x² - x + 1 বি নম্বৰটো হ'ব কাৰেক্ট তলৰ কোনটো ত্ৰিঘাত বহুপদ নহয় ত্ৰিঘাত বহুপদ নহয় বুলি কৈছে মানে সৰ্বোচ্চ ঘাত 3 নহয় সৰ্বোচ্চ ঘাত 3 নহয় গতিকে এইটোতে নাই সৰ্বোচ্চ ঘাত 3 নাই 2 আছে হয় নহয় তলৰ কোনটো ধ্ৰুৱক বহুপদ তে ধ্ৰুৱক বহুপদ কোনটো হ'ব মই কৈছিলো এইটো -11 তেনে য'ত সংখ্যা থাকিব এইবিলাক হৈছে কনস্ট্যান্ট পলিনমিয়েল বুলি কোৱা হয় এটো -11 টো হ'ব ধ্ৰুৱক বহুপদ এটো হ'ব -11
তাৰপিছত কৈছে 3x - 6x স্কুৱাৰ প্লাছ এক্স কিউব -20 বহুপদটোৰ মাত্ৰা কিমান হ'ব মাত্ৰা মানে যিটো সৰ্বোচ্চ থাকিব সৰ্বোচ্চ কিমান আছে ইয়াতে পাৱাৰটো সৰ্বোচ্চ য'ত আছে সেইটোৱে হ'ব সৰ্বোচ্চ পাৱাৰ কিমান আছে 3 গতিকে মাত্ৰা কিমান হ'ব 3 এইটো চোৱা 4x কিউব -6x স্কুৱাৰ x প্লাছ x -7 বহুপদটোত xৰ সহগ কিমান xৰ সহগ x এইটো আছে তাৰ আগত কিমান পূৰণ হৈ আছে যিটো থাকিব সেইটো হ'ব xৰ সহগ তাৰ আগত কিমান আছে 1 গতিকে xৰ সহগ কিমান হ'ব 1 px ইকুৱেল টু কিমান আছে x + 3 তে p - 3 কিমান হ'ব তাৰমানে ইয়াত -3 বহুৱাই দিলে হ'ল p - 3 বহুৱাই দিলে কিমান হ'ব ইয়াৰ মানটো হ'ব 0 +3 - 3 কেনচেল যাব গতিকে 0 হ'ব